ইলেকশ্যন 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 বৰ্তমান অসমৰ এটাই কথা ইলেকশ্যন। কাৰণ 9 এপ্ৰিলত হ'বলৈ গৈ আছে অসমত 16th বিধানসভা ইলেকশ্যন। চ' আপোনালোকে বাৰু সাজুনে নিজৰ বহুমূলীয়া ভোটটো এজন ডিজাৰ্ভিং কেণ্ডিডেট দিবৰ কাৰণে? যদি আপোনালোকে সাজু এই ভিডিঅ'টো ভালকে চাব, কাৰণ আমাৰ এই ভিডিঅ'টো হ'ল পাৰ্ট 2। এই ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে পাৰ্ট 1টো চাই ল'ব, য'ত আমি 5খন ডিষ্ট্ৰিক্টৰ অসমৰ বিধানসভাবোৰ ডিছকাছ কৰিছিলোঁ 1 নম্বৰৰ পৰা 15 নম্বৰলৈকে। আজি কৰিম 16 নম্বৰৰ পৰা 32 নম্বৰলৈকে, য'ত থাকিব 5খন ডিষ্ট্ৰিক্টৰ কথা। ডিষ্ট্ৰিক্টকেইখন কোনখন হৈছে? আমাৰ প্ৰথম হ'ব বঙাইগাঁও, কি হ'ব? বঙাইগাঁও, চিৰাং, বজালি, বৰপেটা আৰু চবতছে কামৰূপ। ঠিক আছে? চ' এই 5খন ডিষ্ট্ৰিক্টৰ আমি যিমান বিধানসভা চিট আছে গোটেইখিনি কথা ডিছকাছ কৰিম। আপুনি বাৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা বা কোনটো বিধানসভা সমষ্টিৰ পৰা চাই আছে মোক কমেণ্ট ছেকশ্যনত জনাব, আৰু আপোনালোকৰ কোন কোন কেণ্ডিডেট উঠিছে সেইটো কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছেনে? বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি প্ৰথমতে আনিছোঁ আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰথম কনষ্টিটুৱেঞ্চিটো হৈছে, মানে 16 নম্বৰ কনষ্টিটুৱেঞ্চি হৈছে আমাৰ অভয়াপুৰী। কি হয়? অভয়াপুৰী। চ' অভয়াপুৰীত কিমান ভোটাৰ্ছ আছে? 1,82,376টা টোটেল ভোটাৰ্ছ আছে। তাৰে 91,282 মেল আৰু 91,093 মানে 91,093টা ফিমেল ভোট। তাৰে আৰু মাত্ৰ এটা থাৰ্ড জেণ্ডাৰৰ ভোট আছে। বুজি পালেনে? ইয়াত টোটেল পলিং ষ্টেচন আছে 236টা। বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে? আপোনাক যদি সুধে অভয়াপুৰী ডিষ্ট্ৰিক্ট, অভয়াপুৰী সমষ্টিটো ক'ত আছে? বঙাইগাঁও ডিষ্ট্ৰিক্টত। ঠিক আছে? ইয়াত ৰিজাৰ্ভেশ্যন আছে নে কিবা? ৰিজাৰ্ভেশ্যন নাই, কাৰণ এইটো জেনেৰেলৰ কাৰণে থোৱা আছে। চ' এইটো আনৰিজাৰ্ভ সমষ্টি। মনত থাকিব। আহক আমি 17 নম্বৰ হেৰিটো চাওঁ, 17 নম্বৰ সমষ্টিটো চাওঁ। 17 নম্বৰ সমষ্টিটো হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ সৃজন গ্ৰাম। কি নাম? সৃজন গ্ৰাম। ইয়াত টোটেল ভোট আছে 2,33,266টা, মানে 2,33,266টা ভোট আছে। তাৰে 1,12,560টা ফিমেল আৰু 1,20,702টা মেল আৰু 4টা থাৰ্ড জেণ্ডাৰৰ ভোট আছে। টোটেল পলিং ষ্টেচন আছে 279। ঠিক আছে? এইটো ৰিজাৰ্ভেশ্যন আছেনে? এইটো ৰিজাৰ্ভেশ্যন নাই, এইটো জেনেৰেলৰ কাৰণে আছে। ঠিক আছে? এইটোতো ৰিজাৰ্ভেশ্যন নাই, মনত ৰাখিব। ঠিক আছেনে? মনত থাকিব। আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ দুটা পঢ়িলো, কি কি? অভয়াপুৰী লগতে সৃজন গ্ৰাম। নেক্সট আহিলে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মেইন বঙাইগাঁও ডিষ্ট্ৰিক্টে, মানে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ সমষ্টি বঙাইগাঁও, নামটোৱে বঙাইগাঁও। ঠিক আছে? চ' ইয়াত আছে 1,71,200টা ভোট, তাৰে 86,000 ফিমেল ভোট আৰু 84,000 মেল ভোট, মানে ইয়াত ফিমেল ভোট বেছি আছে। আৰু থাৰ্ড জেণ্ডাৰৰ ভোট আছে 3টা। আৰু পলিং ষ্টেচন কেইটা? 232টা। ঠিক আছে? ৰিজাৰ্ভেশ্যন আছে নেকি? ৰিজাৰ্ভেশ্যন নাই, এইটো জেনেৰেলৰ কাৰণে মুকলি কৰি থোৱা আছে। চ' আপোনালোকে বুজি পালেনে? বঙাইগাঁৱৰ প্ৰথম 3টা আমি চালো, কি কি চালো? অভয়াপুৰী চালো, সৃজন গ্ৰাম চালো আৰু বঙাইগাঁও চালো। 3টাই জেনেৰেলৰ কাৰণে আছে। এইকেইটা ST বা SC কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ নহয়। আহক আমি 19 নম্বৰ এই বিধানসভা সমষ্টি চাওঁ। এইটো হ'ল চিডলি চিৰাং। মনত ৰাখিব, চিডলি চিৰাং। এইটো ক'ত আছে? চিৰাং ডিষ্ট্ৰিক্টত আছে। আৰু দেখিছেনে এইটো STৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। ঠিক আছে? STৰ কাৰণে ৰিজাৰ্ভেশ্যন। আমি পোনপ্ৰথমে হেৰি কৰি লওঁ ন, আমি এইটো লিখি লওঁ, যিহেতু আমি আগতে লিখিছিলো। চব বঙাইগাঁৱত কেইটা আছিলে? বঙাইগাঁও লিখি লওঁ, বঙাইগাঁৱত আমি এনেকে লিখো, জেনেৰেলৰ কাৰণে লিখো, STৰ কাৰণে লিখো আৰু SCৰ কাৰণে লিখো। বঙাইগাঁৱত কেইটা আছে? 3টা। কি কি আছিল? অভয়াপুৰী, সৃজন গ্ৰাম আৰু বঙাইগাঁও। ৰিজাৰ্ভেশ্যন আছেনে? এটাতো নাই। ঠিক আছে? আহক আমি নেক্সট চিৰাং চাওঁ। চিৰাঙৰ প্ৰথমটো কি আছিলে? চিৰাং চিডলি, নহয় জানো? কি আছিলে? চিডলি চিৰাং, সৰি, চিডলি চিৰাং। এইটো হয় STৰ কাৰণে ৰিজাৰ্ভ আছে। ঠিক আছে? STৰ কাৰণে ৰিজাৰ্ভ আছে। ইয়াত টোটেল ভোটাৰ আছে 2,19,013টা ভোট, তাৰে 1,08,695টা মেল আৰু 1,10,315টা ফিমেল। ঠিক আছে? আৰু থাৰ্ড জেণ্ডাৰ আছে 3টা। আৰু আপোনালোকক ক'লোৱে যিহেতু এইটো STৰ কাৰণে ৰিজাৰ্ভ আছে। আৰু পলিং ষ্টেচন আছে 287টা। ঠিক আছে? বুজি পালে? আৰু এইখন চিৰাংখন BTR ডিষ্ট্ৰিক্ট হয়, মনত ৰাখিব। বড়ো টেৰিটৰিয়েল ৰিজন ডিষ্ট্ৰিক্ট হয়। ঠিক আছে? বড়ো টেৰিটৰিয়েল ৰিজন ডিষ্ট্ৰিক্ট হয়। ঠিক আছেনে? ইয়াত ফিমেল ভোটাৰ বেছি আছে। ঠিক আছে? নেক্সট আহিলে চিৰাং ডিষ্ট্ৰিক্টৰ বিজনী। কি হয়? বিজনীটো বাৰু STৰ কাৰণে, যদিও চিৰাংখন আমাৰ BTR ৰিজনত পৰে। ঠিক আছে? BTR ৰিজনত পৰে, কিন্তু ষ্টিল বিজনী চিটটো কিন্তু STৰ কাৰণে ৰিজাৰ্ভ নহয়, এইটো জেনেৰেলৰ কাৰণে মুকলি কৰি থোৱা আছে। মনত ৰাখিব, চিৰাং ডিষ্ট্ৰিক্টৰ বিজনীটো জেনেৰেলৰ কাৰণে। ইয়াত টোটেল ভোট আছে 1,82,976টা, তাৰে 91,485টা মেল,
91,511টা ফিমেল। সো ইয়াতো ফিমেল বেছি আছে, কেইটামান ভোটৰ মাৰ্জিনত বেছি আছে, ষ্টিল বেছি আছে। আৰু থাৰ্ড জেণ্ডাৰৰ ভোট ইয়াত নাই। টোটেল পলিং ষ্টেচন আছে 242টা। মনত থাকিব এইটো ST কাৰণে বা SC কাৰণে ৰিজাৰ্ভ নহয়, মনত থাকিব। নেক্সট আহিলো আমি বজালী ডিষ্ট্ৰিক্ট। প্ৰথমতে আমি চিৰাংটো লিখি লওঁ, ঠিক আছে। আহক আমি চিৰাং ডিষ্ট্ৰিক্টটো লিখি লওঁ। চিৰাঙত কেইটা আছে টোটেল? চিৰাঙত আছে 3টা, তাৰে ST কাৰণে এটা ৰিজাৰ্ভ আছে। মনত থাকিব কি 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 ৰিজাৰ্ভ আছে? চিডলি চিৰাংটো ৰিজাৰ্ভ আছে ST কাৰণে, ঠিক আছে। কি কি পঢ়িলো আমি চিৰাঙৰ কাৰণে? আমি চিৰাঙত পঢ়িলো বিজনী পঢ়িলো, চিডলি চিৰাং পঢ়িলো, নহয় জানো? আচ্ছা, চিৰাঙত দুটা আছে, চিৰাং, চিডলি চিৰাং আৰু বিজনী, ঠিক আছে। চিডলি দুটা আছে দেই, মই ভুল কৰিলো, দুটা আছে। কেইটা আছে? দুটা আছে, ঠিক আছে, দুটা আছে। সো নেক্সট আহো আমি বজালী ডিষ্ট্ৰিক্ট পঢ়ো। সো বজালীটো ৰিচেণ্টলি ক্ৰিয়েট কৰিছে, নহয় জানো? বৰপেটাৰ পৰা কাটি পেলাই, বৰপেটা আৰু হেৰিৰ পৰা অলপ অলপ আনি পেলাই বজালী ডিষ্ট্ৰিক্টখন ক্ৰিয়েট কৰা হৈছে, নহয় জানো? সো বজালী ডিষ্ট্ৰিক্টৰ ভবানীপুৰ আগতে সৰভোগটো বেলেগ আছিলে আৰু ভবানীপুৰটো বেলেগ সমষ্টি আছে, দুইটা মিলাই পেলাই ভবানীপুৰ সৰভোগ বুলি এটা নতুন কনষ্টিটুৱেঞ্চি বনাইছে। তাত ভোট আছে 2,14,808টা ভোট, তাৰে 1,07,913টা মেল ভোট আৰু 1,06,894টা ফিমেল ভোট, আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে এটা। টোটেল পলিং ষ্টেচন আছে 270টা। মনত থাকিব। আৰু এইটো 21 নম্বৰ চিৰিয়েল নম্বৰত, এইটো 21 নম্বৰ চিট, ঠিক আছে। এইটো ৰিজাৰ্ভেশ্যন নাই, এইটো জেনেৰেলৰ কাৰণে চিটটো এৰি থোৱা আছে। সো প্ৰথমটো কি পঢ়িলো? ভবানীপুৰ সৰভোগ, ঠিক আছে। নেক্সটটো আহিব মন্দিয়া। মন্দিয়াও নেক্সট আহিব আমাৰ একচুৱেলি ক'ব গ'লে বজালী ডিষ্ট্ৰিক্টৰ এটাই আছে, মনত ৰাখিব। বজালী ডিষ্ট্ৰিক্টৰ এটাই আছে, লিখি লওঁ। বজালীৰ কেইটা আছে? বজালী ডিষ্ট্ৰিক্টৰ এটাই আছে, আমাৰ ৰিজাৰ্ভেশ্যন নাই, ঠিক আছে নে? পঢ়িলো আমি। এতিয়া আমি পঢ়ো বৰপেটা, ঠিক আছে। সো বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰথমটো হ'ল মন্দিয়া। মন্দিয়াটো হ'ল আমাৰ টোটেল, এইটো 22 নম্বৰ চিৰিয়েল নম্বৰত। টোটেল ভোট আছে 2,81,115টা ভোট, তাৰে 1,44,961টা মেল ভোট, 1,36,152টা ফিমেল ভোট। টোটেল পলিং ষ্টেচন আছে 307টা আৰু থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা, ঠিক আছে। আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে এইটো নাই, এইটো অকল জেনেৰেলৰ কাৰণে মুকলি কৰি থোৱা আছে। বুজি পালে এইখিনি? আহক আমি নেক্সটটো যাওঁ। নেক্সটটো হ'ল চেঙা চেঙা। ক'ত আছে? বৰপেটা ডিষ্ট্ৰিক্টতে আছে চেঙা, মনত ৰাখিব। কি নাম? চেঙা। টোটেল ভোটাৰ আছে 2,57,393টা, তাৰে মেল ভোটাৰ 1,34,192টা আৰু ফিমেল ভোটাৰ 1,23,195টা। থাৰ্ড জেণ্ডাৰ ভোট আছে 6টা। পলিং ষ্টেচন আছে 284টা। মনত থাকিব, ৰিজাৰ্ভেশ্যন নাই, এইটো জেনেৰেলৰ কাৰণে আছে। নেক্সটটো আহিলে বৰপেটা। বৰপেটা ডিষ্ট্ৰিক্টৰ বৰপেটা সমষ্টি। এইটো আমি প্ৰথম SC কাৰণে ৰিজাৰ্ভেশ্যন থকা চিট এটা পাইছো। কি হয়? বৰপেটা ডিষ্ট্ৰিক্টৰ বৰপেটা। সো ইয়াত টোটেল ভোট আছে 1,70,776টা ভোট, তাৰে 86,000 মানে 86,000 প্লাছ মেল আৰু 84,690টা ফিমেল। থাৰ্ড জেণ্ডাৰ ভোট আছে 3টা। টোটেল পলিং ষ্টেচন আছে 221টা। আপোনালোকৰ মনত থাকিবনে? কাৰণ বৰপেটাই আমি যদি ক্ৰনলজিকেলি চাওঁ, বৰপেটাটোৱে প্ৰথম এটা সমষ্টি য'ত SC কাৰণে আমি ৰিজাৰ্ভ পাইছিলো, কিন্তু ST কাৰণে প্ৰথমটো কোনটো আছিলে? গোসাইগাঁও, মনত ৰাখিব, ঠিক আছে নে? সো আহক আমি হেৰি কথা পঢ়িলো, বৰপেটা ডিষ্ট্ৰিক্টৰ বৰপেটা সমষ্টিটোৰ কথা পঢ়িলো। আহক আমি নেক্সটটো চাওঁ, পাকা বেতবাৰী। কি নাম? পকা বেতবাৰী। পকা বেতবাৰী। ইয়াত এইটো কিহৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে? নাই, এইটো জেনেৰেলৰ কাৰণে মুকলি আছে। টোটেল ভোট আছে 2,75,562টা ভোট, তাৰে 1,42,409টা মেল, 1,33,151টা ফিমেল আৰু থাৰ্ড জেণ্ডাৰৰ কাৰণে আছে 2টা ভোট। টোটেল পলিং ষ্টেচন আছে 309টা, ঠিক আছে। নেক্সট আহিলে বজালী ডিষ্ট্ৰিক্ট আকৌ। আচ্ছা ৰ'ব, আমি বজালীটো এবাৰ পঢ়িলো ন? আচ্ছা, বজালীটো ভুল হৈ আছে। একচুৱেলি বজালী ডিষ্ট্ৰিক্টৰ এটা মিছ কৰিলো। বজালী ডিষ্ট্ৰিক্টৰ এইটো থাকি গ'ল, PDFটো বনাওঁতে ভুল হ'ল। বজালী ডিষ্ট্ৰিক্টৰ বজালী সমষ্টিটো আমি এৰিয়ে দিছিলো। বজালী সমষ্টিটো বজালী ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে আহে। সো ইয়াত আছে 1,65,399টা ভোট, য'ত 82,791টা মেল ভোট আৰু 82,608টা ফিমেল ভোট। থাৰ্ড জেণ্ডাৰ ভোট নাই। পলিং ষ্টেচন আছে 223টা। বুজি পালে? আৰু এইটো জেনেৰেল কেটেগৰীৰ কাৰণে আছে। সব বজালী ডিষ্ট্ৰিক্টৰ দুইটাই জেনেৰেলৰ কাৰণে, ঠিক আছে। মনত ৰাখিব, বজালী একচুৱেলি দুটা হয়, PDFটো বনাওঁতে আগ-পাছ হ'ল। আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ কেইটা আছে? বৰপেটা ডিষ্ট্ৰিক্টৰ টোটেল 5টা আছে, তাৰে জেনেৰেলৰ কাৰণে কেইটা? আমি এবাৰ চাই লওঁ ন। বৰপেটা প্ৰথম আছিল, বৰপেটাৰ আমাৰ বৰপেটাৰ হ'ব প্ৰথম মন্দিয়া এটা, চেঙা 2টা, তাৰপিছত বৰপেটা 3টা, পকা বেতবাৰী 4টা, বকা বেতবাৰী 4টা। সো 4টা আছে, তাৰে এটা SC কাৰণে ৰিজাৰ্ভ। সো 3টা জেনেৰেলৰ কাৰণে, এটা SC কাৰণে, ঠিক আছে। এটা SC কাৰণে, মনত থাকিব। আহক আমি নেক্সটটো চাওঁ। আমি নেক্সট পঢ়িম আমি আমাৰ বজালী হৈ গ'ল ন।
একচুৱেলি এইটো PDF টো ভুল হয় যে বজালী ডিষ্ট্ৰিক্টৰ আপোনাৰ চিৰিয়েল নাম্বাৰ 26 ন, সেইটো কাৰণে এনেকৈ আহিছে, বুজি পাইছে নে? বজালী ডিষ্ট্ৰিক্টৰ এইটো কিমান হয় 26 নম্বৰ হয়, ঠিক আছে। 21 আৰু 26 টো বজালীকে যিটো চিৰিয়েলি মানে 26ত পৰিছে, চ' সেইটো কাৰণে PDF টো পৰিছে, ভুল হোৱা নাই, মানে আমি ক্ৰনলজিকেলি পঢ়ি আছো ন, চ' বজালী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যোনটো বজালী সমষ্টি সেইটো 26 নম্বৰ ক্ৰনলজিকেলি পৰে, ঠিক আছে। আহক আমি 27 নম্বৰটো পঢ়ো। 27 নম্বৰটো কি হয় আমাৰ চামৰীয়া, কি ডিষ্ট্ৰিক্ট? কামৰূপ ডিষ্ট্ৰিক্ট। মনত ৰাখিব কামৰূপ ডিষ্ট্ৰিক্ট মানে আকৌ কামৰূপ মেট্ৰখন নহয়, এখন কামৰূপ ৰুৰেলৰ কথা পাতি আছো। ইয়াত টোটেল ভোট আছে 2,46,536টা ভোট, তাৰে 1,25,902টা হল ফিমেল মেল, আৰু 1,20,629টা হল ফিমেল। থাৰ্ড জেণ্ডাৰ ভোট আছে 5টা, এইটো একো ৰিজাৰ্ভেশ্যন নাই জেনেৰেলৰ কাৰণে, ঠিক আছে। নেক্সটটো আহে বকো ছয়গাঁও সমষ্টি। চাওকচোন এইটো কি লিখা আছে ST, মানে এইটো ST কাৰণে ৰিজাৰ্ভ আছে। ক'ত আছে? কামৰূপ ডিষ্ট্ৰিক্টত আছে, মনত ৰাখিব বকো ছয়গাঁও। টোটেল ভোটাৰ 1,95,677টা আছে, তাৰে 96,872টা মেল, 98,802টা ফিমেল, চ' ফিমেলৰ ভোট ইয়াত বেছি। থাৰ্ড জেণ্ডাৰৰ ভোট আছে 3টা, টোটেল পলিং বুথ আছে 241টা। মনত থাকিব বকো ছয়গাঁও ক'ত আছে? কামৰূপ ডিষ্ট্ৰিক্টত আছে। ৰিজাৰ্ভেশ্যন আছে নে? আছে। কি ৰিজাৰ্ভেশ্যন আছে? ST ৰিজাৰ্ভেশ্যন, ঠিক আছে। নেক্সট আহিল পলাশবাৰী। পলাশবাৰীৰ টোটেল আছে 2,15,489টা ভোট, তাৰে 1,05,242টা মেল ভোট আৰু 1,10,247টা ফিমেল ভোট, চ' ইয়াত ফিমেল ভোট বেছি আছে। থাৰ্ড জেণ্ডাৰৰ ভোট এটাও নাই, টোটেল পলিং বুথ আছে, পলিং ষ্টেচন আছে 278টা, ৰিজাৰ্ভেশ্যন নাই, জেনেৰেলৰ কাৰণে এইটো মুকলি হৈ আছে, ঠিক আছে। নেক্সট আহিলে হাজো শুৱালকুছি। চাওকচোন হাজো শুৱালকুছিটো কি হয়? SC কাৰণে আছে। চ' আমি প্ৰথম কামৰূপ ডিষ্ট্ৰিক্টে পালো য'ত ST কাৰণৰ ৰিজাৰ্ভেশ্যন আছে, SC কাৰণৰ ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। বুজি পালেনে আপুনি বাৰু? চ' নামটো কি? হাজো শুৱালকুছি। টোটেল ভোট আছে 1,92,764টা ভোট, তাৰে 97,086টা মেল ভোট আৰু 95,676টা ফিমেল ভোট। থাৰ্ড জেণ্ডাৰ ভোট আছে 2টা, টোটেল পলিং ষ্টেচন আছে 246টা। এইটো ৰিজাৰ্ভেশ্যন আছে নে? আছে, SC কাৰণে ৰিজাৰ্ভেশ্যন আছে, মনত ৰাখিব। চ' আমি প্ৰথম পালো এনেকুৱা এখন ডিষ্ট্ৰিক্ট য'ত ST কাৰণেও আছে, SC কাৰণেও আছে, আৰু সেইটো কি হয়? আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট। কামৰূপ মেট্ৰ নহয় কিন্তু, কামৰূপ ডিষ্ট্ৰিক্ট, তাৰমানে কামৰূপ ৰুৰেল, ঠিক আছে। নেক্সটখন আহিলে ৰঙিয়া। ৰঙিয়াত টোটেল ভোট আছে 2,09,271টা, তাৰে 1,06,752টা মেল ভোট আৰু 1,02,513টা ফিমেল ভোট। থাৰ্ড জেণ্ডাৰ ভোট আছে 6টা, আৰু টোটেল পলিং ষ্টেচন আছে 265টা। এইটো ৰিজাৰ্ভেশ্যন নাই, জেনেৰেলৰ কাৰণে এইটো মুকলি কৰি থোৱা আছে, ঠিক আছে। আৰু আজিৰ ক্লাছটোৰ লাষ্ট সমষ্টি হ'ল কমলপুৰ সমষ্টি। কমলপুৰ সমষ্টি কিবা ৰিজাৰ্ভেশ্যন আছে নেকি বাৰু? ৰিজাৰ্ভেশ্যন নাই, এইটো জেনেৰেলৰ কাৰণে মুকলি কৰা আছে। টোটেল ভোট আছে 1,84,293টা, তাৰে 92,686টা ভোট আছে মেল, আৰু ফিমেলৰ আছে 91,603টা। চ' এইটোতো ফিমেলৰ ভোট বেছি আছে, ঠিক আছে, ফিমেল ভোট বেছি আছে। থাৰ্ড জেণ্ডাৰ ভোট হ'ল 4টা, চ' আৰু পলিং ষ্টেচন আছে 231টা, চ' এইটোতো ৰিজাৰ্ভেশ্যন নাই। চ' আমি কামৰূপ ডিষ্ট্ৰিক্টৰ কেইটা পালো? কামৰূপ ডিষ্ট্ৰিক্টৰ পালো আমি, কামৰূপ ৰুৰেল মানে কামৰূপ ডিষ্ট্ৰিক্টৰ কেইটা পালো আমি টোটেল? কামৰূপ ডিষ্ট্ৰিক্টৰ আমি পালো টোটেল 6টা পালো, তাৰে 6টা আকৌ 4টা জেনেৰেলৰ কাৰণে, এটা SC এটা ST। বুজি পালে নে? আমি টোটেল কেইটা পঢ়িলো আজি? 5, 6, 7, 8, 11, 12, 12, 6, 18টা পঢ়িলো, নহয় জানো? আমি কিহৰ পৰা পঢ়িছিলো? আমি বঙাইগাঁৱৰ পৰা পঢ়িছিলো, নহয় জানো? একচুৱেলি আমি 17টা পঢ়িছো চাগে, ৰ'ব দেই, ক'ৰবাত এটা ভুল হ'ল। এইটো চাগে বৰপেটাত 4টা ঠিকে আছে, আমাৰ চিৰাঙত এটা ৰিজাৰ্ভ এটা হেৰি আছিল ন, এইটো ভুল হৈছে, 17টা ঠিকে আছে। বুজি পালে নে? চিৰাঙত এটা ৰিজাৰ্ভ এটা হেৰি আছিলে, কি কয়, এটা ৰিজাৰ্ভ আছিলে, এটা জেনেৰেল আছিলে, মন থাকিবনে? চিৰাঙত বিজনীটো নন ৰিজাৰ্ভ আছিল আৰু চিডলি চিৰাংটো হেৰি আছিলে, ঠিক আছে। চ' বুজি পালে নে আপোনালোকে? আজিৰ ভিডিঅ'টো বুজি পালে নে? পাৰ্ট 1টো চাব কিন্তু। চ' আপোনালোকে শেষৰলৈ মই আকৌ কৈছো, চ' আপোনালোকে এই ভিডিঅ'টো যদি চাইছে, মোক জনাব আপোনালোকে কোনটো সমষ্টিৰ পৰা আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে, কমেণ্ট ছেকশ্যনত জনাব, তেতিয়া আমাৰ ভাল লাগিব। আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে। আপোনালোকৰ যদি কোনোবা এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা বা এইকেইটা সমষ্টিৰ পৰা কোনোবাই ভিডিঅ'টো চাই আছে, চ' আপোনালোকে ভোটটো দিব, কাৰণ ভোট এটা এনেকুৱা বস্তু যোনটো আপোনালোকে আপোনাৰ এটা ৰাইট হয়, সেইটো আপুনি এক্সাৰচাইজ কৰিব। 5 বছৰ মাহত আপোনালোকে সুবিধা এটা পায় আপোনালোকৰ ৰাইটটো এক্সাৰচাইজ কৰিবৰ কাৰণে। চ' ভোট নিদিয়াকৈ নাথাকিব, ডেফিনেটলি ভোটটো দিব, ভোট দিয়াটো বহুত বেছি নেচেচাৰী। আৰু লগতে আপোনালোকে যদি এই ভিডিঅ' বা এই চিৰিজটো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে আপোনাৰ
বন্ধু বান্ধৱবোৰক দেখাব যাতে আমাৰ চেনেলটো এটা ৰিচ পায় ঠিক আছে কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' খুব কমে পোৱা যায় চ' ঠিক আছে ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ পাৰ্ট 3টো সোনকালে আনিম আশা কৰোঁ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ